9 জানুৱাৰীৰ পৰা বড়ো সাহিত্য সভাৰ অধিৱেশন চিৰাঙৰ বিজনী বড়ো লাওগাঁৱত কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভা। প্ৰায় 2 লাখ সাহিত্যপ্ৰেমী ৰাইজৰ সমাগমৰ আশা কৰা হৈছে। 11 জানুৱাৰীত দুপৰীয়াৰ আহাৰৰ আয়োজন কৰিছে অসম লাইভ 24ৰ CMD নিপেন দাসে। আৰু এই সন্দৰ্ভত নিপেন দাসক ধন্যবাদ জ্ঞাপন কৰিছে উদযাপন সমিতিৰ সভাপতি কমল সিং নাৰ্জাৰীয়ে। আৰু কেনেধৰণৰ এতিয়া প্ৰস্তুতি এই সন্দৰ্ভত এক প্ৰতিবেদন যুগুত কৰি পঠিয়াইছে আমাৰ সতীৰ্থ ৰিমু সেনে। সেই প্ৰতিবেদন আগবঢ়াইছে। প্ৰায় সম্পূৰ্ণ হৈ উঠিছে যি বড়ো সাহিত্য সভাৰ, কিন্তু দেখা গৈছে যে এইবাৰ সাহিত্য সভাৰ ঠেংপাকৰি খেলপথাৰত আমি উপস্থিত আছো। আৰু মই পোনে পোনে সামগ্ৰিক আপোনালোকক পৰিৱেশ দেখুৱাইছো। ইয়াতে বাগৰুম্বা নৃত্যৰ কিন্তু প্ৰশিক্ষণ তেওঁলোকে ইতিমধ্যে অনুশীলন তেওঁলোকে লৈ আছে, আৰু সকলোৱে কিন্তু একাজলি হৈ ইয়াতে উপস্থিত হৈছেহি। আৰু বিশেষকৈ মই আজি পৰ্যবেক্ষণ কৰিব আহিছে আমাৰ যি BTCৰ যি অভিভাৱক মন্ত্ৰী মোৰ লগত উপস্থিত আছে। মই তেখেতৰ পৰা কিছু মত ব্যক্ত কৰাৰ চেষ্টা কৰিম। যিহেতু আজি পৰ্যবেক্ষণ কৰিব আহিলে আপুনি, যি বড়ো সাহিত্য সভা যি অনুষ্ঠুপীয়াকৈ এইবাৰ পতা হৈছে তিনিদিনীয়া কাৰ্যসূচী, কি ক'ব? বড়ো সাহিত্য সভা মোৰ ব্যক্তিগতভাৱে তাৰ লগত বহুত বছৰ ধৰি মই জড়িত আছো। বড়ো সাহিত্য সভাৰ অধিৱেশন হ'লে মই যাওঁৱে চাবলৈ। বিজনীত প্ৰায় 2005 চনত মানে এবাৰ অধিৱেশন হৈছিলে, আৰু আজি প্ৰায় 20টা বছৰ পাৰ হোৱাৰ পিছত এই বড়লাও গাঁও ঠেংপাকৰি পথাৰ বুলি নামাকৰণ কৰা হৈছে। ইয়াতে অনুষ্ঠিত হ'ব 9 তাৰিখ, 10 তাৰিখ, 11 তাৰিখ। 11 তাৰিখৰ দিনা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াত মুখ্য অতিথি হিচাপে আহিব, আৰু মই ভাবোঁ ইয়াত লাগতকৈ অধিক মানুহ ইয়াৰ সমাগম হ'ব। আৰু বড়ো সাহিত্য বা মানে বড়ো জনগোষ্ঠীৰ কাৰণে এটা উৎসৱৰ দৰে। উৎসৱ বুলি এনেকেই ঠিক এই বন্য উৎসৱৰ দৰে নহয়। ইয়াত সাহিত্য চৰ্চা হয়, কবিতা পাঠ কৰা হয়, আৰু বড়ো সাহিত্যৰ উন্নতিৰ কাৰণে বা ভৱিষ্যত কেনেকৈ লৈ যাব, লেখকসকলে কি ভূমিকা আছে, এইবিলাকত ৱৰ্কশ্বপ হয়, চেমিনাৰ হয়। সকলো ধৰণৰ এটা ৰিচাৰ্চ, এটা কাম কাজবিলাক ইয়াতে হয় বুলি ক'ব লাগিব। আৰু বড়ো সাহিত্য আজি মানে এটা বহুত কম সময়ৰ ভিতৰত যিধৰণে এটা স্থান পাইছে, ভাৰতৰ এটা 8th শিডিউলত সোমাই যোৱা এটা ভাষা হিচাপে ইয়াৰ সাহিত্য যথেষ্ট মৰ্যাদা পাইছে। তো ইয়াত আমি এইবিলাক আলোচনা কৰোঁ, ভৱিষ্যত নীতি, ভৱিষ্যত মানে এটা পন্থা আমি ঠিক কৰি লওঁ। মই ভাবোঁ এই অধিৱেশনত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সহকাৰে ভাষা, সংস্কৃতি আৰু সাহিত্যৰ উন্নতিৰ কাৰণে আমি কাম কৰিম। ইয়াত আজি এক্সিবিশ্যন হ'ব, পৰম্পৰাগত নৃত্যৰ লগত আৰম্ভ কৰি পেলাই পৰম্পৰা, আমাৰ ট্ৰেডিশ্যনবিলাক কি, এইবিলাকৰ ওপৰত আলোচনা বা প্ৰদৰ্শন আমি দেখিবলৈ পাম। তো এইটো পূৰ্ণাংগভাৱে এটা জাতীয় জীৱনৰ এটা ৰিফ্লেকশ্যন বুলি ক'ব লাগিব। সেইকাৰণে ইয়াত সকলো জনগোষ্ঠীৰ মানুহে আহিলে ভাল, আৰু আহি পেলাই এটা সমন্বয়ৰ এটা বাৰ্তা আমি দিব পাৰিব। কাৰণ আজিৰ দিনত মানে অসমত যদি আটাইতকৈ ডাঙৰ এটা প্ৰয়োজনীয় বিষয় হৈ আহিছে সমন্বয় আৰু সংহতি, সকলো জনগোষ্ঠীৰ মাজত এটা পাৰস্পৰিক বিশ্বাসটো অতি প্ৰয়োজন হৈ পৰিছে। তো বড়ো সাহিত্য বা এই অধিৱেশন এটা স্থান হওক, ইয়াৰ পৰা এটা আমি এনেকুৱা এটা বাৰ্তা দিব লাগিব যে সকলো জনগোষ্ঠীয়ে মানে যাতে এটা জনগোষ্ঠীয়ে আন জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব পাৰে। তো এই অধিৱেশন সফল হওক। আজি আহি পেলাই খুব ভাল লাগিছে। আমাৰ যিসকল বাগৰুম্বা ডান্স কৰিব, তেওঁলোকে আজি প্ৰেক্টিছো কৰিছে। তেওঁলোকৰ যি প্ৰেক্টিচটো ভালে ভালে গৈ আছে, আৰু বহুত ধৰণৰ ডান্স আমি দেখিবলৈ পাম। তো সফল হওক, আৰু সকলো জনগোষ্ঠীলৈ মোৰ আহ্বান
যাতে চবে আহি পেলাই ইয়াত অংশগ্ৰহণ কৰে। ইতিমধ্যে অসম লাইভ 24 আৰু বড়ো লাইভ 24 CM দিয়ে যে 11 তাৰিখৰ কাৰ্যসূচীত প্ৰায় 2 লাখ লোকৰ ইয়াতে সমাগম হ'ব। তেখেতে দুপৰীয়াৰ আহাৰৰ এটা ইয়াতে আয়োজন কৰাৰ সিদ্ধান্ত লৈছে, কেনেকুৱাকৈ শুভেচ্ছা জনাব? তেখেতলৈ মই ধন্যবাদ। তেখেতে যদি মানে এই এটা ডাঙৰ কাম কৰিবলৈ ওলাইছে বড়ো সাহিত্য সভাৰ কাৰণে, আৰু সদায় হয়তো বড়ো সাহিত্য বা বড়ো বিজনেছ বড়ো ৰাইজ আৰু সকলোৱে মনত ৰাখিব। আৰু 2 লাখ মান মানুহক মানে খানা খোৱা, এইটো ডাঙৰ এটা দায়িত্ব, ডাঙৰ এটা কাম। আৰু তেখেতলৈ মোৰ ধন্যবাদ আৰু শুভেচ্ছা। ধন্যবাদ জনাইছো। এয়া আছিলে অভিভাৱক মন্ত্ৰী ইউজিত ব্ৰহ্ম ডাঙৰীয়া। তেখেতেও খুব ধুনীয়াকৈ মত ব্যক্ত কৰিলে, আৰু বিশেষকৈ কিন্তু অসম লাইভ 24 আৰু বড়ো লাইভ 24 CM বিচাৰক যি 11 তাৰিখৰ যি দুপৰীয়াৰ আহাৰ তেখেতে যোগান ধৰিব, তাৰ কাৰণে কিন্তু তেখেতক খুব শুভেচ্ছা জনাইছে এয়া অভিভাৱক মন্ত্ৰীজনে।